নমস্কাৰ, আজি আৰু এখন ধেমাজি ধুনীয়া হোটেলত গৈ আছো ভাত আৰু খানা দেখাবৰ কাৰণে। ইয়াৰ বোলে খানাটো বহুত ধুনীয়া, আমাৰ লগৰ অমিতে কৈছে। আৰু এনেকুৱা দূৰৰ ভাল ভাল হোটেল কিছুমান আপোনালোক দেখাম। এতিয়া আমি গৈ আছো অন দ্য ৱে। আৰু লেটছ চি, ময়ো খাই চাওঁ কেনেকুৱা, ই সঁচা কৈছে নে মিছা কৈছে নাজানো। বহুত ধুনীয়া বোলে খানাটো, বহুত ধুনীয়া। কেনেকুৱা খানাটো, ভাল নে বেয়া? ভাত খাবলৈ, কিন্তু ইয়াৰ ভিউ চাওক গাইজ, অ' মাই গড। চাওক, ডাৱৰ ৰখি আছে আমাৰ কাৰণে। চাওক কেনেকুৱা লাগিছে। আৰু ইমান ভিতৰত মই হোটেল দেখাই আছো আপোনালোকক। ৰ'ব, কি ধুনীয়া ভিউ। এই মোবাইলত চালে গম নাপাব। আহক আপোনালোকে, গুগলত মাৰি দিব বেচামৰা বুলি। আকৌ আহিছোঁ ইয়ালৈ। লাহে পাইছোঁহি আমাৰ নিজৰ ডেষ্টিনেশ্যন, আৰু য'ত মই গৈ আছোঁ এতিয়া। আচলতে আমি এখন ৰিজৰ্টত আহিছোঁ ভাত খাবলৈ কাৰণে, বহুত ধুনীয়া। কিন্তু ইয়াৰ ৰাস্তাৰ ভিউটো চাওক এবাৰ। আৰু সকলোতকৈ ভাল কথা, ইমান ভিতৰত আহিছোঁ আমি, তথাপি আমাৰ কিনাৰত লাগি আছে ৱাইন শ্বপ। বিশেষকৈ এনেকুৱা জেগাবোৰত ৱাইন শ্বপ নাপায় আচলতে। আৰু ভাগ্য, দুখন ৱাইন শ্বপ, এখন বন্ধ, কিন্তু এখন দেখিছে নাই। চাব লাগে, বহুত ধুনীয়া জেগা মানে। ইয়াত মানে ৰিফ্ৰেছ হ'বলৈ কাৰণে মানে একদম মজা। আচলতে বহুত মানুহে গম নাপায় এইবোৰ জেগা, ডেষ্টিনেশ্যনবোৰ গম নাপায়। মই একদম এতিয়া ভিতৰৰ জেগাত গৈ পিনি ভিডিঅ' বনাম। 80 টকাকৈ ল'লে ইয়াত বিয়েৰ। লৈ আছে। নেটটো খালি বহুত বেয়া, এয়াৰটেল চিম এখন লৈ আহিব। ঘৰটো ভাল লাগিছে, মজা লাগে ঘৰটো, কিবা এটা ইউনিক ন। চাই ল দেই, কেলা ঘটক কৰিব। পালোহি আমাৰ নিজৰ ডেষ্টিনেশ্যন, আৰু কি ধুনীয়া ভিউ। 1000 টকা তেল জ্বলিব মাত্ৰ। 1000 টকা বেছি লাগিব, 1000 লাগিব। 1000 টকাও তেল নালাগে, ইমান ধুনীয়া ভিউটো। মোক ক'ত দেখাইছে বুজিছা না? কি ধুনীয়া ভিউ। আৰু সেইখন ৰিজৰ্ট অকণ জুম কৰচোন, এইখনলৈ গৈ আছো। বঢ়িয়া বঢ়িয়া। আহি গলো মোৰ নিজৰ ডেষ্টিনেশ্যন, আৰু এই জেগাডোখৰ নাম কয় বাৰাজান, আৰু এই ৰিজৰ্টখনৰ নাম হৈছে TF বুলি কয় ন, TF। আৰু ইমান ধুনীয়া বিউটি, এইফালে চাৰিওফালৰ পৰা পাহাৰে আৱৰা। আৰু এইখন ৰিজৰ্ট আছে, এই যে মই যে ফাৰ্ম হাউচৰ ভিডিঅ'টো বনাইছিলো যে, আপোনালোকে বহুতে চাইছে চাগে মে বি। সেই ফাৰ্ম হাউচৰ পৰা মাত্ৰ 2-3 কিলোমিটাৰ আহিলে হৈ গ'ল, তাৰ পিছফালে বুলিয়ে ধৰক। আৰু ভিতৰৰ পাৰ্টটো দেখাইছো হওক। গাড়ী পাৰ্কিং য'তে ত'তে পাৰ্কিং কৰি দিলে হৈ গ'ল, মতলব নাই। ইমানবোৰ জেগা আছে, আৰু কেবিনবোৰ দেখাই আছো হওক। আৰু খানাটো ইয়াৰ বহুত টেষ্টি। খানাটো টেষ্টি ন, তই কৈ আছিলি হয় নাই? খানাটো সঁচাকৈ ভাল। তো খানাটো বোলে ভাল বোলে। এতিয়া মই ৰিজৰ্টখন অকণমান ভালদৰে দেখাই লওঁ আপোনালোকক। দেখিছে? আৰু ভিউটো সঁচাকৈ বহুত বেছি ধুনীয়া। আৰু ইয়াত বহি পিনে অকণমান চিল মাৰিবৰ কাৰণে মজা, মানে ভাত খাই বাকী কিবা কিবি আপোনালোকে যদি খায়, তেতিয়াহ'লে বহুতে ধুনীয়া পৰিৱেশ। দেখিছে? কোনো ডিষ্টাৰ্ব কৰা, আপত্তি কৰা মানুহ নাই ইয়াতে। মানুহে পাৰ্টি কৰি আছে, গান বাজনা বাজি আছে। আচলতে কপিৰাইট লাগিব বুলি মই চাউণ্ডটো কমাই দিছোঁ আৰু ভইচ অভাৰ। আৰু ডিব্ৰুগড়ৰ পৰা মাত্ৰ 1 ঘণ্টামান ডিষ্টেঞ্চত যদি এখন বহুত ধুনীয়া এটা নেচাৰ বিউটি যদি আপোনালোকে বিচাৰে, এনেই চিল মাৰিবৰ কাৰণে আহিবৰ কাৰণে পাৰে ইয়াত। বহুত ধুনীয়া জেগাডোখৰ, আৰু চব পায় ইয়াতে। আমি আচলতে বাহিৰৰ পৰা লৈ লৈছোঁ বিয়েৰ কেইটামান। ইয়াত অলপ দামটো বেছি হয়, 150 মান টকা, 120 মান টকা লৈ লয় ন, 120 টকামান লৈ লয়। আমি মানে 80 টকামানকৈ পালোঁ। ৱাইন শ্বপ আছে আগত, তো লৈ ল'লোঁ। এনেই ভিউটো চাওক না, কি মজা, বঢ়িয়া। ইয়াতে খানা চানাবোৰ বহুত ধুনীয়া, খানাৰ টেষ্টটো বহুত ধুনীয়া। আৰু ৰিজৰ্টখনৰ মেন্যুখন দেখাই দিওঁ বলক। ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি পিনে আৰামছে চাই ল'ব। দেখিছে ইয়াৰ ৰেটবোৰ কেনেকুৱা, সকলোবোৰ বস্তু পাব ইয়াতে। চ' বন্ধুসকল, এইখন ৰিজৰ্টত থকাৰ ব্যৱস্থাও আছে। আৰু এইফালে দেখাই আছোঁ আহক ওপৰলৈ। এইটো ভিডিঅ' কৰি উঠি আহিব লাগিব দেই ওপৰলৈ। দেখিছে? আৰু মালিকজন ইমান দূৰত, মোৰ ফলোৱাৰ্ছ চাই থাকে ভিডিঅ' মোৰ, ভাল লাগিছে এইটো কথা শুনি। আৰু ইয়াত দেখিছে এইবোৰ থকা জেগা। আৰু যদি টেণ্ট আছে, আৰু বাহিৰত যদি আপোনালোকে থাকিব বিচাৰে, বাহিৰতো টেণ্ট কৰি দিব। ধুনীয়া নেচাৰৰ মাজত ইয়াত বহি ভাইবটো বেলেগ, মানে ফিলটো কি কৈছোঁ বুজি যাওক, কি কৰিব পাৰিব। চ' বন্ধুসকল, এই ৰিজৰ্টখনৰ পাছফালে ধুনীয়া এখন নদী বৈ আছে। এইখন চাওক, এইফালে ৰিজৰ্ট, এইফালে আপোনাৰ ৰিজৰ্ট হৈ গ'ল। আৰু তাৰ পাছফালে এখন ধুনীয়া নদী, আৰু এই নদীখনৰ কিনাৰত অলপমান বহিম, টাইম স্পেণ্ড কৰিম, গম পাইছে কি কৰিম। আৰু ধুনীয়া পৰিৱেশ চাওক, এইফালে পাহাৰ। আজি নদীখন অকণমান কমি আছে, আচলতে এইখন নদী পুৰা ভৰি থাকে। দেখিছা কি ধুনীয়া জেগা। ডিব্ৰুগড়ৰ পৰা মাত্ৰ
মাত্ৰ 1 ঘণ্টা ডিষ্টেঞ্চত পাব এইটো জেগা 1000 টকাৰ তেল নজ্বলে আহক আৰু এইটোৱে ধুনীয়া পৰিৱেশ এতিয়া যাওঁ ৰিজৰ্টখনতে বহোংগৈ অকণমান খানা চানা খাওঁ দেখিছে খুব ধুনীয়া বেছিকে এই পাহাৰখন বেছি ভাল লাগে দেখিছে মানে কেমেৰাত বৰ বেছিকে ধৰা নপৰে আচলতে নিজে আহিলে মানে মানে ভাল লাগে আমাৰতো দুখীয়া ইউটিউবাৰ না আমি ড্ৰোন শ্বন নাই আমাৰ আমি এনেকে ভিডিঅ' বনাওঁ আৰু কি কৰিব যিমানকণ আমি পাৰিছো সিমানখিনি দেখাইছো আগত নাযাওঁ মই বন্ধুসকল এতিয়া আমাৰ এই ৰিজৰ্টখনৰ স্বত্বাধিকাৰী আছে আমাৰ ওচৰত দাদা নামটো শ্ৰীকৃষ্ণ বৰদলৈ কৃষ্ণ বৰদলৈ এই ৰিজৰ্টখন খোলা আপোনাৰ কিমান দিন হ'ল এবছৰ হোৱা নাই আপোনাৰ আগষ্ট ছেপ্টেম্বৰলৈ এবছৰমান হ'ব যিহেতু আপোনালোকৰ ইয়াৰ ভাইবটো বহুতেই ধুনীয়া আৰু থাকাৰ ইয়াৰ ব্যৱস্থা আপোনালোকে কৰি দিয়ে ইয়াৰ যোনটো আপোনাৰ টেণ্টৰ যিটো ব্যৱস্থা কৰে আপোনাৰ কিমান টকা লয় এনে টেণ্ট আমাৰ 500 আমি লওঁ টেণ্ট এটা আমি তৰি লওঁ তাত 2% আৰামছে এডজাষ্ট হৈ যায় দুটা মানুহ থাকিব পাৰে 500 টকাতে মাত্ৰ দুটা মানুহ থাকিব পাৰে আৰু এটা কথা এইখন ৰিজৰ্ট বহুত ৰাতিলৈকে খোলা থাকে আপোনালোকে যেতিয়া মন যায় আহে আৰু ইয়াৰ ঠাণ্ডা দিন আৰু গৰম দিনৰ ইয়াৰ ভাইবটো ইয়াৰ এনভাইৰনমেণ্টটো কেনেকুৱা হৈ থাকে গৰম দিনততো ধৰি লওক আপোনাৰ ইয়াত এনে 4টা বজা 4:30 5টামান বজাৰ পৰা এটা ইয়াত মানে এনেকুৱা এটা হাৱা আহে এনেকুৱা এটা পৰিৱেশ হয় মানে বহুত কুল পৰিৱেশ মানে ইয়াত না ফেন প্ৰয়োজন আৰু ইয়াত এটা বিশেষ কি আপুনি ইয়াত মহ বা কিনোৱা হেৰি টাইপৰ কোনো হেৰি নাই ইয়াত মানে বিন্দাছ আপুনি থাকিব পাৰে আৰু আপোনাৰ ফেনৰ প্ৰয়োজন নাই মানে AC প্ৰয়োজন নাই ডিব্ৰুগড়ৰ পৰা মাত্ৰ 1 ঘণ্টা ডিষ্টেঞ্চত দেখাইছো এনেকুৱা ধুনীয়া পৰিৱেশত এখন ৰিজৰ্ট যাৰ নাম হৈছে TF ৰিজৰ্ট আৰু এইখন ৰিজৰ্টত আপোনালোকে যদি ইয়াৰ ডেষ্টিনেশ্যনটো পাবলৈ হ'লে কি কৰিব লাগিব কেনেকৈ চাৰ্চ কৰিব মানুহে কওক আপোনালোকে বৰাজান TF ৰিজৰ্ট বুলি মাৰিলে আপুনি গুগলত পাই যাব আৰু মানে মাৰিলে গম পাব আৰু ধেমাজিৰ পৰা আপোনালোকে আহিব পাৰে মেইন টাউনৰ পৰা আৰু আপোনালোকে চিপানী বুলি কয় চিপানীৰ পৰা সোমাব পাৰে আৰু মুইধলৰ পৰা সোমাব পাৰে কিন্তু বেছি ভাল হ'ব আপোনালোকে ধেমাজিৰ পৰা অলপ আহি আপুনি আপোনাৰ কি হয় চৌখাম পেট্ৰল পাম্প এটা আছে আমাৰ ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্প তাৰ পৰা অলপ আগবাঢ়ি আহিলে আপোনালোকে যদি ডিব্ৰুগড় চাইডৰ পৰা আহে আপোনালোকে ৰাইট চাইডত সোমাই দিব লাগিব আৰু ধেমাজি পিনৰ পৰা আহিলে আপোনালোকে লেফ্ট চাইডত সোমাই দিলে মুঠতে আপোনালোকে বৰাজান TF ৰিজৰ্ট বুলি গুগলত মাৰি দিব ৰাস্তা চাই ধুনীয়াকৈ আহি থাকিব আৰু ভাল লাগিলে সঁচাকৈ ইয়াৰ খানাটো ইয়াৰ ভাইবটো আপোনালোকৰ প্ৰাইচিংটো বহুত ভাল আৰু ইয়াৰ যোনবোৰ খানা যোনটো প্ৰাইচ আছে একদম ৰিজনেবল যেনেকৈ আমি ডিব্ৰুগড় ৰেষ্টুৰেণ্ট এখনত একদম ৰিজনেবল খানা পাওঁ সেই তেনেকুৱা আৰু ইয়াৰ ফুডটো বহুত ধুনীয়া ভাতকেইটা খাই চালোঁ সঁচাকৈ মজা লাগিলে ইয়াৰ ফুডবোৰ ভাল লাগিলে বাকী আৰু কিবা ক'ব নেকি আপুনি বিশেষ মোৰ মানে কয় সমূহ ৰাইজক লগতে অসমবাসী ৰাইজ আহক আৰু দাদাৰ নাম ল'লে ডিছকাউণ্টো দিম আৰু মানে ইয়াৰ আহি ভিউটো আপোনালোকে উপভোগ কৰক ইয়াৰ পৰিৱেশটো উপভোগ কৰক তাৰপিছত আপোনালোকে আহিলে গম পাব যে এটা ভাল জেগা এটা ভাল উপভোগ কৰা জেগা এটাত আপোনালোকে নিশ্চয় আহি পাব আহক এনেকুৱা চানডে টানডেত আহক একদম ধুনীয়াকৈ চিল মাৰিবৰ কাৰণে দ্য ফাৰ্ম হাউচ 1.0 আগতে মই ভিডিঅ' বনাইছোঁ আৰু এইখন ৰিজৰ্টৰ পৰা এইটো ৰাস্তা দি আপোনালোকে চিধা যাব লাগিব দেখিছে এইটো ৰাস্তা দিয়ে যাব লাগিব 2 কিলোমিটাৰমান গ'লে মানে আপোনালোকে পাব এইখন ৰিজৰ্ট দেখিছে তো এইটো ৰাস্তাতে আপোনালোকে চিধা গৈ থাকিব লাগিব আৰু এতিয়া আকৌ এবাৰ মই দেখাই দিছোঁ দ্য ফাৰ্ম হাউচ 1.0 পৰা চিধা গ'লে মানে আপোনালোকে সেই নদী কাষৰ ৰিজৰ্টখন পাব খানা খুবেই ধুনীয়া খুব ভাল আহিব পাৰে নেচাৰ বিউটি যদি আপোনালোকে স্পেণ্ড কৰে অলপমান টাইম আকৌ এবাৰ ইয়াত সোমাইছোঁ ৰোলটো খাবলৈ কাৰণ ইয়াৰ ৰোলটো সঁচাকৈ বহুত মজা বনাইছিলে বে এখন আমাৰ এখন মোৰ গাড়ী নতুনকৈ লৈছিলোঁ এইখন নহয় এইখন মালটো মোৰ লগৰকেইটা ওপৰত আছে চ' আজিলৈ ইমানে যদি কিবা ভিডিঅ'টো ভাল পালে ফ'ল' কৰি ল'ব কাৰণ নতুন নতুন আপডেট দি থাকোঁ ন মই সেইটো কাৰণে ৰিজৰ্ট সেই যি টি ভিডিঅ' নবনাওঁ মই আজি ভাত খালোঁ চাহ খালোঁ মানে সেই ভাল ভিডিঅ'বোৰে বনাওঁ মানে কিবা এটা ইনফৰ্মেটিভ হওক যাতে তো চেনেলটো ফ'ল' কৰি ল'ব বাকী এইখন ভিডিঅ' এইখন ৰিজৰ্টো বহুত ধুনীয়া দেখিছে